বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত অন্তিমটো বোলবম যাত্ৰাত মহা অঘটন এখন টেম্পো আৰু এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতে কেইবাগৰাকীও যাত্ৰী এতিয়া গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে লংকাৰ ভালুকমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত যে ৰাজ্যত অন্তিমটো বোলবম যাত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা বোলবমৰ দল কঢ়িয়াই অনা টেম্পো আৰু আল্টা বাছৰ মাজত সংঘৰ্ষ আৰু তাৰ পাছতে কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আহত হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘূৰি অহাৰ সময়তে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো লংকাৰ ভালুকমাৰীৰ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো আৰু যাকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে দুৰ্ঘটনাত টেম্পোত অহা 5 গৰাকীকৈ মহিলা যাত্ৰী আহত হৈছে কাৰ্বি আংলঙৰ দিউমুখৰ সমীপৰ পৰা আহিছিল যাত্ৰী এই বোলবম যাত্ৰী দলটো আৰু আল্ট্ৰা বাছৰ পাছফালে টেম্পোৱে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আল্ট্ৰা বাছৰ পাছফালে টেম্পোখনে প্ৰচণ্ড তীব্ৰ বেগত আহি খুন্দা মাৰে আৰু তাৰ পাছতে আহত হৈ কেইবাগৰাকীও লোক আহতক ততাতৈয়াকৈ জোৰাপুখুৰীৰ হাস্পাতাললৈ লৈ যোৱা হয় আৰু ৰাজ্যত অন্তিমটো বোলবম যাত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা অসমীয়া মাহ অনুসৰি যদিও শাওণ মাহৰ অন্ত পৰিছে ভাদ মাহ সোমাইছে তথাপি কিন্তু হিন্দী বা ইংৰাজী বৰ্ষ অনুসৰি মাহ অনুযায়ী হিন্দীভাষীসকলৰ বাবে শাওণ মাহ চলি আছে গতিকে আজি সোমবাৰটো অন্তিমটো বোলবমৰ যাত্ৰা আছিল আৰু তাতেই দেখিবলৈ পোৱা গৈছে অঘটন ৰাজ্যত অন্তিমটো বোলবম যাত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বোলবমৰ দল কঢ়িয়াই অনা টেম্পো আৰু আল্ট্ৰা বাছৰ মাজত সংঘৰ্ষ এখন টেম্পোৱে মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘূৰি অহাৰ সময়তে এখন আল্ট্ৰা বাছত প্ৰচণ্ড খুন্দা মাৰে আৰু তাৰ পাছতেই কেইবাগৰাকীও মহিলা যাত্ৰী 5 গৰাকীকৈ মহিলা যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু তাৰ পাছতে আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ততাতৈয়াকৈ স্থানীয় হাস্পাতাললৈ লৈ যোৱা হৈছে চিকিৎসাৰ বাবে আৰু দুৰ্ঘটনাত টেম্পোখনত থকা 5 গৰাকীকৈ যাত্ৰী আহত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ এইখন হৈছে বাছ আল্ট্ৰা বাছত প্ৰচণ্ড খুন্দা মাৰিছে এখন টেম্পোৱে প্ৰচণ্ড খুন্দা মৰাৰ পাছতে টেম্পোখনত থকা 5 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু মহিলা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হোৱাৰ পাছতেই ততাতৈয়াকৈ এতিয়া স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যত অন্তিমটো বোলবম যাত্ৰাত এই অঘটন বোলবমৰ যাত্ৰী কঢ়িয়াই অনা টেম্পো আৰু আল্ট্ৰা বাছৰ মাজত সংঘৰ্ষ আৰু এখন আল্ট্ৰা বাছৰ পাছত প্ৰচণ্ড তীব্ৰ বেগত আহি খুন্দা মাৰে টেম্পোখনে খুন্দা মৰাৰ পাছতেই কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে লংকাৰ ভালুকমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰো চেষ্টা কৰিম বোলবমৰ পৰা আহি আছে কি গাড়ী টেম্পো আল্টাখনৰ পিছত মানে খুন্দিয়াই দিলে খুন্দিয়াৰ পিছত মানে মানুহবিলাক পূৰা চকম হৈ গ'ল মাথা পূৰা ফাটি গ'ল এইটোৱে দেখিছোঁ আৰু কেইজনমান মানুহ আছিলে টেম্পোখনত মানে 8-10জন মান দেখিছোঁ আছিল তাৰপিছত হস্পিটেলত লৈ গ'ল আৰু টানি টনি মানে এইবিলাক ওলাইছে মানুহ কেনেকৈ লোৱা হৈছে মই নিহত হৈছে নেকি নিহত হোৱা নাই পাঁচশ ভাঙিছে দেখিছোঁ নিহত হোৱা নাই ক'ত আছে ঘটনা জেগাডোখৰ কি দেখোন এইটো ভালুকমাৰী ভালুকমাৰী এইটোৱে আৰু এইটো গাড়ীখন বোলবমৰ পৰা আহি আছে কি গাড়ী এই টেম্পো আল্টাখনৰ পিছত মানে খুন্দিয়াই দিলে খুন্দিয়াৰ পিছত মানে মানুহবিলাক পূৰা চকম হৈ গ'ল মাথা পূৰা ফাটি গ'ল এইটোৱে দেখিছোঁ আৰু কেইজনমান মানুহ আছিলে টেম্পোখনত মানে 8-10জন মান দেখিছোঁ আছিল তাৰপিছত হস্পিটেলত লৈ গ'ল আৰু টানি টনি মানে এইবিলাক ওলাইছে মানুহ কেনেকৈ লোৱা হৈছে মই নিহত হৈছে নেকি নিহত হোৱা নাই পাঁচশ ভাঙিছে দেখিছোঁ নিহত হোৱা নাই ক'ত আছে ঘটনা জেগাডোখৰ কি দেখোন এইটো ভালুকমাৰী এইটোৱে আৰু